হয় তোমাৰ নাম মোৰ নামটো আকাংক্ষা বাপানাশা মই এবাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ ডিকেডি কলেজৰ পৰা জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰ ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈছোঁ বহুত ভাল লাগিছে ইমান মানে টপাৰ হ'ম বুলি আশা কৰা নাছিলোঁ বাৰু ছেকেণ্ড হ'ম বুলি ভাবিছিলোঁ আৰু কিন্তু 100% মানে আশা কৰা নাছিলোঁ বহুত ভাল লাগিছে হয় মোৰ ডিপাৰ্টমেণ্টে যথেষ্ট ছাপোৰ্ট কৰিছিলে আটাইকেইগৰাকী মেম ডক্টৰ লাৱণ্য দাস মেম ডক্টৰ প্ৰীতি গগৈ মেম ডক্টৰ হিমাদ্ৰী বৰুৱা মেম ডক্টৰ পাৰ্বতী পুনম শইকীয়া মেম আৰু মিছ জ্যোতিষা শইকীয়া মেম চ' সকলোৱে মোক বহুত হেল্প কৰিছিলে আৰু ইনফেক্ট এক্সামৰ এমাহমানৰ আগত আমাৰ HOD গৰাকীয়ে লাৱণ্য মেমে আমাৰ কেইগৰাকীমান ষ্টুডেণ্টছক মাতি নি পেলাই মানে অলপ কৈছিলে যে অকল ভালকৈ পঢ়িবা নোটছবিলাক নিজে প্ৰিপেয়াৰ কৰিবা আমি দিয়াৰ উপৰিও এনেকৈ কৈছিলে চ' বহুতবিলাক এনকাৰেজ কৰিছিলে তেওঁ ভৱিষ্যত পৰিকল্পনা কি আছে মোৰ ভৱিষ্যত টিচিং লাইনত যাবলৈ মন আছে প্ৰফেচৰ হ'বলৈ মন ঘৰখনৰ কথা কি ক'ব মা দেউতা তোমাৰ ছাপোৰ্টটো কেনেকুৱা মা পাপাই বহুত মানে হেল্প কৰে যি লাগে তাকে আনি দিয়ে মায়ে বহুত এনকাৰেজ কৰে পাপায়ো বহুত কৈ থাকে পঢ়িবলৈ আৰু আইতাও উৎসাহ দিয়ে পঢ়িবলৈ ফিউচাৰত মোৰ প্ৰফেচৰ হোৱাৰ মন আছে টিচিং লাইনত যাবলৈ সেয়াই আৰু মাষ্টাৰ্ছ কৰিম এতিয়া ভাবিছোঁ ক'ৰ পৰা কৰিবা মাষ্টাৰ্ছ মই দুইখনতে এপ্লাই কৰিম ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি য'তে পাওঁ আৰু মই অতিকে গৌৰৱান্বিত বোধ কৰিছোঁ আজি ইমান এটা সুন্দৰ ৰিজাল্ট কৰি আমাক দিছে সেইটো বহুত ডাঙৰ তাইলৈ বহুত বহুত ধন্যবাদ থাকিলে ভগৱানলৈও যথেষ্টখিনি মই ভগৱানকো ধন্যবাদ দিছোঁ তাই আগলৈ ভাল প্ৰশাসনিক বিষয়া বা এজন সুপ্ৰবক্তা যাতে সমাজৰ কাৰণে তাই ভাল কাম কৰি যাব পাৰে সেইটোৱেই মই ভাল মানুহ হওক সমাজৰ কাৰণে তাই এগৰাকীজন ভাল পথ প্ৰদৰ্শক হওক সেই কামনা কৰিছোঁ আৰু যথেষ্ট আজি মোৰ ভাল লাগিছে কাৰণ মানে ভাল ৰিজাল্ট হ'ব বুলি আশা কৰিছিলোঁ তাই আগৰ পৰা সৰুৰ পৰা পঢ়াত ভাল আছিলে কিন্তু তাই এনেকুৱা ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈ ইউনিভাৰ্চিটিৰ ভিতৰত হ'ব বুলি ভবা নাছিলোঁ আৰু ফাৰ্ষ্ট যে হ'ব কিন্তু ছেকেণ্ড থাৰ্ডত আহিব বুলি ভাবিছিলোঁ প্ৰতিটো ছেমিষ্টাৰতে তাই ভাল কৰি আহিছিলে আগৰ পৰা পঢ়াত ভাল হায়াৰ ছেকেণ্ডেৰীটো ভাল ৰিজাল্ট কৰিছে ডিষ্টিংশ্যন পাইছে মেট্ৰিকতো ভাল ৰিজাল্ট কৰিছে গতিকে তাই এইবাৰো ভাল হৈছে এনেকৈ আগুৱাই যোৱা ভৱিষ্যতে ভাল হওক আৰু সেইটোৱে কামনা কৰিছোঁ